নমস্কাৰ সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত কেনেদৰে হেণ্ডৰাইটিং ইফেক্ট কাইনমাষ্টাৰত এডিটিং কৰিব পাৰি সকলোখিনি দেখুৱাম। তাৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকক। আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো অন কৰি দিব যাতে মই এটা ভিডিঅ' সকলোতকৈ প্ৰথমতে পায়। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকে নিজৰ কাইনমাষ্টাৰত আপোনালোকে মিডিয়াত ক্লিক কৰিব, ইমেজ এছেটছ ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত হোৱাইট কালাৰ বেকগ্ৰাউণ্ড লৈ ল'ব, 10 ছেকেণ্ড কৰি ল'ব। তাৰপিছত লেয়াৰত ক্লিক কৰিব, টেক্সটত ক্লিক কৰিব। ইয়াত আপোনালোকে যিকোনো টেক্সট লৈ ল'ব। মই লৈ লৈছোঁ হাউ আৰ ইউ টুডে। তাৰপিছত ফণ্টত ক্লিক কৰিব, যিকোনো ফণ্ট লৈ ল'ব, আপোনাৰ যিটো ফণ্ট ভাল লাগে। তাৰপিছত কালাৰত ক্লিক কৰিব, যিকোনো কালাৰ লৈ ল'ব। মই ইয়াত য়েল্ল' কালাৰটো লৈ লৈছোঁ। তললৈ স্ক্ৰল কৰিব, আউটলাইনত ক্লিক কৰিব, ইয়াক ইনেবল কৰি ল'ব যাতে আমাৰ আখৰখিনি দেখিবলৈ ভাল হয়। ইয়াক অলপ ডাঙৰ কৰি ল'ব। তাৰপিছত আমাৰ বেকগ্ৰাউণ্ডটো যিমানখিনিলৈকে আছে সিমানখিনিলৈ আমাৰ টেক্সট লাইনটো টানি দিব। তাৰপিছত আকৌ আমাৰ টেক্সট লাইনত ক্লিক কৰিব, ইন এনিমেশ্যন প্ৰথম ঠাইত ক্লিক কৰিব, তললৈ স্ক্ৰল কৰিব, ৱেব ৰাইটত ক্লিক কৰিব। তাৰপিছত এইটো যিমান হয় যিমানলৈকে আছে তাক টানি দিব। এবাৰ প্লে কৰি চাই ল'ব। ইয়াত ৰখাই দিব। আমাৰ প্ৰথমৰ পৰা লাষ্টলৈ যিমানখিনি ছেকেণ্ডত শেষ হৈছে তালৈকে ৰখাই দিব। তাৰপিছত দ্বিতীয় শাৰীটো লিখিবলৈ আৰম্ভ কৰিব, আই এম ভেৰি ফাইন। সেই আগৰ দৰে ফ্ৰণ্টত ক্লিক কৰিব। তাৰপিছত কালাৰ লৈ ল'ব, একেবাৰে ৰেড কালাৰ লৈছোঁ। তলত স্ক্ৰল কৰিব, আউটলাইনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইনেবল কৰি দিব। আকৌ দ্বিতীয় শাৰীত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইন এনিমেশ্যনত ক্লিক কৰিব। পুনৰ ৱেব ৰাইটত লৈ ল'ব, যিমানলৈকে আছে তাক টানি দিব। টানাৰ পিছত লেয়াৰত ক্লিক কৰিব, মিডিয়াত ক্লিক কৰিব। আপোনাৰ হাতেৰে ধৰি থকা কলমৰ ইমেজখন লৈ ল'ব। তাৰপিছত হাতেৰে ধৰি থকা কলমৰ ইমেজখন ইয়াত আনি দিব। যিমানখিনিলৈকে আমাৰ বেকগ্ৰাউণ্ডৰ ইমেজ চাইজ আছে। এতিয়া প্ৰথমে প্লে কৰি চাব। আমাৰ প্ৰথম শাৰী ক'ৰ পৰা আৰম্ভ হৈছে, য'ৰ পৰা আৰম্ভ হৈছে সেই হাতেৰে লিখা ইমেজখন তাত মিলাই দিব। মিলোৱাৰ পিছত বাওঁ চাইডে এটা চাবি দেখা পাব। চাবিটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আমাৰ প্ৰথম টেক্সট লাইনটো য'ৰ পৰা আৰম্ভ হৈছে আৰু য'লৈকে শেষ হৈছে তালৈকে আপুনি লৈ গৈ থাকিব।
লৈ যোৱাৰ পিছত এবাৰ আমি হাতেৰে লিখা ইমেজখন প্ৰথমৰ পৰা শেষলৈকে লৈ গৈ থাকিম। এতিয়া এবাৰ প্লে কৰি চাই ল'ব দেখিবলৈ কেনেকুৱা লাগে। দ্বিতীয় শাৰী আৰম্ভ কৰিব, ক'ৰ পৰা আৰম্ভ হৈছে সেইটো আপোনালোকে মিলাই ল'ব। এতিয়া হাতেৰে লিখা কলমৰ ইমেজত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বাওঁপক্ষত চাবিটো আছে, চাবিটোত ক্লিক কৰিব। তাৰপিছত দ্বিতীয় টেক্সট শাৰীলৈ ইয়াক লৈ আনিব। লৈ অনাৰ পিছত এতিয়া য'ৰ পৰা আমাৰ দ্বিতীয় শাৰী আৰম্ভ হৈছে আৰু য'লৈকে শেষ হৈছে তালৈকে এবাৰ প্লে কৰি ল'ব। প্লে কৰাৰ পিছত আমাৰ হাতেৰে লিখা ইমেজখন প্ৰথমৰ পৰা য'লৈকে শেষ হৈছে তালৈকে লৈ যাব। লৈ যোৱাৰ পিছত ইয়াক ষ্টপ কৰি দিব। এবাৰ প্লে কৰি চাব দেখিবলৈ কেনেকুৱা লাগে। দেখিছে দেখিবলৈ কিমান সুন্দৰ লাগিছে। এতিয়া হাতেৰে লিখা ইমেজখনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অভাৰঅল এনিমেশ্যনত ক্লিক কৰিব। ফ্লোটিঙত ক্লিক কৰিব যাতে আমাৰ হাতেৰে লিখা ইমেজখন আৰু টেক্সটখিনি লিখা যাতে ধুনীয়া হয় দেখিবলৈ, যাতে টেক্সটখিনি লিখা ধুনীয়া হয়, এনেকুৱা লাগে যে একেবাৰে সঁচাকৈ লিখি আছে। এবাৰ প্লে কৰি চাই ল'ব। দেখিছে দেখিবলৈ কিমান ধুনীয়া লাগিছে। এতিয়া আপোনালোকে সেভ কৰি ল'ব। সেভ কৰাৰ পিছত পুনৰ নিউ প্ৰজেক্টত ক্লিক কৰিব। 16:9 পেজখন চিলেক্ট কৰি ল'ব। প্ৰথম আপুনি যিটো চিলেক্ট কৰিছিলে তাৰপিছত আপুনি এইমাত্ৰ যিটো সেভ কৰিছিলে সেইটো আপোনালোকে উলিয়াই ল'ব। উলিয়াই লোৱাৰ পিছত ক্লিক কৰিব। স্পীডত ক্লিক কৰিব। ইয়াত আপোনালোকে 1.5ত দি দিব যাতে দেখিবলৈ আৰু সুন্দৰ হয়। দেখিছে দেখিবলৈ কিমান সুন্দৰ হৈছে। আশা কৰোঁ সকলোৱে বুজি পালে। সকলোৱে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব যাতে এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকে সকলোতকৈ প্ৰথমতে পায়।